হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? পোনপ্ৰথমে সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। চাওঁতে 2025 পালেহি আৰু আজি হৈছে 1 জানুৱাৰী আৰু নতুন বছৰ বুলি আজি হঠাতে আমাৰ পিকনিক খোৱা এটা প্লেন বনিলে। সেইকাৰণে এতিয়া গৈ আছোঁ মই বিহপুৰীয়ালৈ। আজি মনটো খুবেই ভাল লাগি আছে কাৰণ আজি পৰিয়ালৰ আটাইখিনিকে লগ পাম। পেহী, পেহা, মোৰ ভাইটি, ভণ্টি সকলো থাকিব পিকনিকত। এয়া আমি গৈ আছোঁ আৰু এই ৰঙা নদী পাৰতো বহুতখিনি মানুহে পিকনিক অলৰেডি খাবলৈ আহিছেই। এয়া দেখিছে, চায়ো বহুত ভাল লাগিছে। ইমান মানুহবোৰ এনেকৈ ফূৰ্তি কৰিম বুলি ওলাই আহিছে। ভাল লাগে দিয়কচোন, 1 তাৰিখ বুলি নহয়নে? আৰু পিকনিক মানে হৈছে কমলা, আমাৰ অসমীয়া মানুহৰতো নিয়ম। গতিকে এয়া লৈ ল'লোঁ আমি কমলা। এতিয়া আমি পালোহি ডিক্ৰং আৰু ডিক্ৰঙৰ পাৰতো একেই, বহুত মানুহ আহিছে মানে পিকনিক খাবৰ কাৰণে। এইটো ছাইডে ইমান নাই, বাট সেয়া চাওক, গোটেই টেণ্ট। হেপী নিউ ইয়েৰ! এয়া আমি পেহীকো উঠাই ল'লোঁ আমাৰ লগতে পিকনিকলৈ যাবলৈ বুলি, আৰু সেয়া পেহা। আৰু আমি পালোহি আমাৰ ডাঙৰ পেহী ঘৰ। যোৱাবাৰৰ দৰে এইবাৰো আমি এইফালে পথাৰতে পিকনিক খোৱা প্লেনটো বনালোঁ। এয়া কিছুমান যা যোগাৰ কৰা আৰম্ভ কৰিলেই। এয়া মোৰ ভণ্টি। বাৰ্থডে আমাৰ পিকনিক পাৰ্টিলে হেৰিলে আহিছে। মাইনাৰ বাৰ্থডে গিফ্ট, মাইনাৰ বাৰ্থডে গিফ্ট, নেমু টেঙা নহয়, মাইনাৰ বাৰ্থডে গিফ্ট, এইটো মাৰ গিফ্ট দেই। কৈ দিয়া মাৰ গিফ্ট বুলি কৈ দিয়া। আটাইখিনি আচলতে আমাৰ পৰিয়ালৰে মানুহ, গতিকে একদম ফেমিলি পিকনিক আৰু এইটো। উলিয়াবই লাগিব ন। আমি এতিয়া পিকনিক খাব আহিছোঁ। পিকনিক খাম, জানুৱাৰী 1 তাৰিখ 2025। ক'ত খাইছোঁ? পথাৰত, বাৰী পিছফালে। আমাৰ যাবলৈ জেগা নাই। নদী পাৰহে নি? পুখুৰী পাৰ। এইটোকে লৈ ল, সেইটো দিম। খাবি, খাইছ? চাহকণ খাই কেনেকুৱা লাগিছে? চাহ জানবা এয়া আমাৰ চাহ। পলিথিনত চাহ খাইছে? বাকলি গুচাই দিছে। ইতিহাস চলা আছে। কি কৰিছা মানে? অলপ আমি আমাৰ ভাত পানী খোৱা আদায় হোৱাৰ পাছত আমাৰ আজি এই পৰিয়ালৰ খানাত এটা আমাৰ ইতিহাস হ'ব দেই। এয়া আমাৰ মেইন ৰেডি কৰা মানুহ। এয়া আমাৰ হেল্পাৰ। এয়া বিলোৱা হৈছে।
लो ये आपके लिए মাইনাৰ মৰমত লৈ আহিছে গতিকে আমি চবে আজি দেখা শুনকে ভাত এসাঁজ খাম আমাৰ ডাঙৰ মাইনাই লৈ আহিছে আমাৰ চবে দেখা শুনকে খাম এয়া চবে ভাত পানী বনাইছে গতিকে আজি আমাৰ ভাল দিন আমাৰ নিজে সৌভাগ্যৰ দিন এই সৌভাগ্যৰ দিনটো যাতে আমাৰ কোনো এই স্মৃতিটো যাতে পাহৰি নাযায় সকলোকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ নেমু নেমু স্থান নেমুৰ ছাল মাইনা হাই হাই মাইনা হাই হাই খাইছা কেনেকুৱা লাগিছে গৈ আছে কিমান সময় লাগিব আৰু আধা ঘণ্টাত আমাৰ ভাত হৈ যাব এয়া চব্জি কিমান সময় লাগিব আৰু আজি আমি 2025ৰ 1 জানুৱাৰী খানা খাইছোঁ এয়া গোটেইখিনি চকুবলৈ চাই দিয়া এইজনী আমাৰ গুণগুণ এয়া চকু দাদা এয়া দীক্ষা এয়া মাইনা নিজে আৰু সোণৰ গৰাকী এয়া আমাৰ ভণ্টি আৰু এয়া মই যিয়ে ব্লগটো মানে মুখে বকি আছোঁ আৰু কথা আৰু বাকী আৰু আমাৰ পিছত বহুত মানুহ আছে দেই আমি এইখিনি দেখুৱাই দিম এইখিনি আৰে ইমান মুদত আছা যে এয়া কি বনি আছে বাহ গীতা বা মাছ এইটো পালং পাত ধনিয়া মাছ বিলাহী মুনবা জলকীয়া বচাইছে জলকীয়া চাওঁ জলকীয়া জ্বলা আছে নাই খাই চোৱা এটা একদম পুৰা এয়াহে আচল বস্তু মাংস পেহা কি আনিছে আপুনি কলপাত আনিছোঁ কলপাত মাংসটো টেষ্ট কৰিবলৈ মই পাওঁ আকৌ বেলেগে নাজানে অঁ অকণ কৰিব লাগিব টেষ্ট অকণমান এইখন হৈ গ'ল আমাৰ হেৰিয়া এই গোবিন্দ মাজুলী মাজুলী এইখন মোৰ ভাগ বাহ নহয় তোৰ ভাগৰখন এইখন আছে এইখন তোৰ চবৰ চাইজ বেলেগ বেলেগ নেকি ডাঙৰ মাহী মাইনা মাহী এইখন আৰু তেখেতৰ কন্যাৰ এইখন দীপ মহান দেখিছ ইমান অন্যায় কৰিছে নহ'ব মাছ বনাইছোঁ মাংস বনাইছোঁ এয়া পুৰা মাছ উতলি আছে এইয়া এয়া মোৰ মা দেউতা আৰু পেহী চাৰিজনী এয়া নামটো কৈ দিয়া ধুনীয়াকে লুচি 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 চাহৰিয়া মাইনাবা বা লুচিৰ একদম ফটো যে দেখো আয়ো পুৰা পোষ্ট দিছে মোবাইলটো দেখাই দিলে তাই একদম আয়ো এতিয়া খোৱা আৰম্ভ হ'ব আমি এতিয়া খাবলৈ গৈছোঁ মহামেলা হৈ গৈছে এতিয়া দিয়া ফাৰ্ষ্ট আমি বহিছোঁ প্ৰথম ট্ৰিপটো আমাৰ আমি ফাৰ্ষ্ট এয়া আমাৰ পাত দি আছে দেউৰী দেউৰী বিলনীয়া দেউৰী দাঁতটো কমকৈ উলিয়াব আকৌ ইদাৰ দিনে আইফোনৰ বেলিটো
দেউৰী বিলনীয়া এবাৰ দায়িত্ব পৰিছে এয়া ভাত জানমাহী এখন এইটো চোৱা ইয়াত মানুহ এটা আৰু মেবিলে ভাল অ' চকু মাংস হেৰি ধুনীয়াকৈ ভিডিঅ' এটা কৰি দিওঁ এই ৰুণকুৰীয়া কপালখন কোচ খাই নিদিব কেনেকুৱা হৈছে খাবলৈ মিঠা গোবিন ভাই কেনেকুৱা পাইছে খাই ধুনীয়া পাইছোঁ খাইছেনে হেৰি মুনক হেৰি নিদিওঁ দিছা এয়া আমাৰ নিমখ বিলোৱা এয়া আমাৰ মেইন জানবা তুমি ইয়াত খাবা নেকি বহুত ধুনীয়া আছে মই দালিয়ে প্ৰায় খালোঁ আজি দিনটো পৰিয়ালৰ সকলোৰে লগত পাৰ কৰি খুবেই ভাল লাগিলে কিন্তু এতিয়া আমাৰ যাবৰে সময় হ'ল কাইলৈৰ পৰা আকৌ সেই আগৰ ব্যস্ততা এয়া সকলো সামৰি সুতৰি আমি এতিয়া যাবলৈ লৈছোঁ দিনটো যে কেনেকৈ পাৰ হ'ল সঁচাকৈ গমেই নাপালোঁ বহুত সোনকালে পাৰ হোৱা নিচিনা লাগিলে সঁচা জোতা আজি পিন্ধি ল'ব লাগিছিলে নেকি দেখা ভালকৈ দিবা আকৌ আহি আছো বাই বাই পিকনিক বুলি ক'লে এনেকৈ আটাইখিনি একেখন গাড়ীত যোৱাটো এটা ফূৰ্তি সেনে কি কয় এতিয়া বা আৰু পেহীক ঘৰত নমামগৈ আৰু তাৰপিছত আমি গুচি যাম লখিমপুৰ মোৰ ব্লগত ওলা তই বঢ়িয়া আল্টিমেট মানে গুণগুণ মই উঠো বাই বাই কৈ দিয়া এই বছৰটো যাতে সকলোৰে বহুত ভালদৰে যাতে যায় তাৰে কামনা কৰি আজি মোৰ ব্লগটো ইয়াতে সামৰিছোঁ ধন্যবাদ